কথাবিলাক অকমান গুৰুত্ব দিবচোন। দিনক দিনে ল'ৰাটো কি ফালে গতি কৰিছে আপুনি বাৰু দেখিছেনে নাই দেখা? আৰে কৰিছোঁ কিয় নকৰিম বাৰু। ময়ো চাইছোঁ সি দিনক দিনে বেছিহে গহীন হৈ পৰিছে। কাৰো লগত কথা নাপাতে, একো এটা কথা নুসুধেও, অকল কাম অফিচ। হেৰি এনেকৈ হ'লে বাৰু মোৰ ল'ৰাটো পগলা হৈ যাব জানেনে? সি বাৰু ইমান কিয় কাম কৰিব লাগে? অফিচটো বুলিলে সি ভাত পানী একোকে নাখায়, অকল খালি কামহে চিনি পায়। আমাকতো ইমান টকা পইচাৰ দৰকাৰ নাই, আৰু তাকোতো ইমান টকা পইচাৰ দৰকাৰ নাই। সি বাৰু কিয় ইমান দিনক ৰাতি কৰি ৰাতিক দিন কৰি কষ্ট কৰিব লাগে আপুনিয়ে কওকচোন? মোৰ বৰ চিন্তা হৈছে জানেনে? হেৰা কথা এটা ভাবিছোঁ বুজিছা, তাক নহ'লে বিয়াখনকে পাতি দিওঁ, কি জানিবা সি সলনি হয়ে তেতিয়া। কথাটো অৱশ্যে বেয়া নহ'ব, কি জানিবা ছোৱালী এজনী পালে সি সলনি হয়ে। আমাৰ লগততো অন্ততঃ কথা এষাৰ পাতিব লাগে। সি বাৰু কেনেকৈ কথা বতৰা নপতাকৈ থাকে? অফিচতো চাগে সি তেনেকেই থাকে, কাৰো লগত একো এটা কথা নাপাতিলে সি দিনক দিনে বোবা হৈ পৰিব। এটা কাম কৰিবাচোন নহ'লে আজি তুমি সেই বাইদেউলৈ ফোন এটা কৰিবাচোন। সেই বাইদেউকে ক'বা ছোৱালী এজনী ক'ৰবাত চাবলৈ। তাকেহে ভয়ো লাগে নহয়, সি বা আকৌ কি কয়। সেইটোও পিছে হয়, তথাপিতো তলে ছোৱালী এজনী চাই থ'ব লাগে। পিছে পৰে কিবা সুবিধা বুজি মই তাৰ লগত কথা পাতিম বাৰু। কি ল'ৰাটো যে কি হৈ গ'ল? আগতে আপুনি স্কুলত থ'বলৈ যাওঁতে আপোনাৰ লগত ইমান কথা পাতি তাৰ অন্তই নাই, কিন্তু এতিয়া চাওকচোন কেনেকৈ সি বোবা হৈ পৰিলে। বৰ দুখ লাগে এইবিলাক কথা ভাবিলে। আৰু দেখিছা নাই, কিবা এটা ক'বও নোৱাৰি, কেনেকৈ খঙেৰে লাগি আহিব। এই খংটোৰ কাৰণে মই যি টি কথা ক'বলৈ তাক বেয়া পাওঁ। খংটো উঠিলে সি য'তে যি পায় ত'তে দলিয়াই দিব। সেইকাৰণে এই ছোৱালীজনী বিয়া পাতি দিলে কিজনী ঠাণ্ডা হয়ে বুলি ভাবিছোঁ। সেইকাৰণেহে মই তাক একো নকওঁ। এই তাৰ খংটোলে মোৰ বৰ ভয় লাগে। সেইকাৰণে সি যেনেকে বিচাৰে তেনেকে থাকক বুলি এৰি দিওঁ, কিন্তু আৰু নোৱাৰো চাই থাকিব এনেকৈ যদি সি বেয়া হৈ গুচি যায় কি হ'ব বাৰু? তুমি চিন্তা কৰি নাথাকিবা বুজিছা, কিবা এটা হ'ব আৰু ভাল কৰিব লাগিব। আমি মাক বাপে খালে যদি ভাল কৰিব নোৱাৰোঁ কিহৰ আৰু। গতিকে তুমি ইমান চিন্তা কৰি নাথাকিবা বুজিছা। এইজনে হৈছে সেই ব্যস্ত ল'ৰাজন, নাম যাৰ মৃন্ময় বৰুৱা। দেখাই শুনাই বৰ মৰম লগা, নম্ৰ ভদ্ৰ অমায়িক। সৰুৰে পৰা অতি ঘাট প্ৰতিঘাতৰ মাজেৰে ডাঙৰ দীঘল হৈছে। সৰুতে কিন্তু তেওঁ বৰ কথকি আছিল, কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে কথা বতৰা বেছিকৈ নপতা হ'ল। নম্ৰ ভদ্ৰ যদিও তেওঁৰ এটা বেয়া স্বভাৱ আছে, সেইটো হৈছে তেওঁ বৰ খঙাল। অফিচৰ বাকী মানুহবিলাকে তেওঁ বৰ ভয় কৰে, কাৰণ তেওঁ খঙৰ ভমকত যিকোনো কামেই কৰি পেলায়। ৰ'ব আৰু এটা কথা কোৱাই নহ'ল, তেওঁ নিজৰ কামৰ কাৰণে নিজৰ সম্পৰ্কীয় মাক দেউতাক বাই ভনী পেহী জেঠাই খুৰা খুৰী সকলোকে পাহৰি পেলাইছে। তেওঁ মাত্ৰ কেৱল কামহে চিনি পায়। গতিকে আহকচোন আজিৰ কাহিনীটো উপভোগ কৰোঁ। গুড মৰ্ণিং ছাৰ আহিলে? মৰ্ণিং। এটা কাম কৰাচোন ৰাজু, তোমালোক সকলোখিনি মোৰ কেবিনলৈ ব'লাচোন। আজি এটা ইম্পৰ্টেণ্ট কামৰ ডিছকাশ্যন কৰিব লগা আছে। হ'ব বাৰু ছাৰ, মই বাকীখিনিক খবৰটো দি দিছোঁ। ঠিক আছে, তুমি খবৰটো দি দিয়া। কিন্তু ইমান গহীনত থাকে দেই, ভয়ে লাগে। তথাপিতো দেই কিবা এটা কিন্তু বৰ মৰম লাগে। এবাৰ যদি মোলৈ চালেহেঁতেন মৰমত, ইমান সুখী হলোহেঁতেন। পৃথিৱীৰ গোটেই মানুহখিনিৰ ভিতৰত মই সকলোতকৈ সুখী হলোহেঁতেন। কিন্তু কি কৰিবা, মোৰে দূৰ কপাল। এবাৰো নাচাই মৰমতো ৰাজু। এইজনী আহিলে আৰু। তোৰ সপোন সেই সপোন হৈয়ে ৰ'ব, কেতিয়াও বাস্তৱত পৰিণত নহয়। তই এনেই সপোন দেখি থাক। সঁচাকৈয়ে দেই বৰ গহীন হৈ থাকে, আৰু যে খংটো একেবাৰে নাকৰ আগত থাকিব। ইমান খঙাল ল'ৰা, দেখিবলৈ ইমান মৰম লগা, এনেই আকৌ ইমান ধুনীয়াকৈ গুড মৰ্ণিংটো দিব, তাৰ পাছতে আকৌ খঙালটো হৈ যিখন গালি দিব। কি যে হ'ব ল'ৰাটো দেই। হেৰি হীৰামতী, তুমি একদম নজৰ নিদিবা কিন্তু দেই। মোৰ হয় আকৌ, মোৰ হৈয়ে ৰাখিম, বেলেগক কাকো নিদিওঁ। একদম নজৰ নিদিবা, কৈ থলো কিন্তু। তোক দেখোন এনেকে কেৰাহীকেও নাচায়। তাই কথা শুন, তাই হৈয়ে ৰ'ব। কেতিয়াবা কোনোবা এজনী আহি ভুৰুংকে উৰুৱাই নিব, তই গমেই নাপাবি। তই কিডাল কৰিবি? তোক দেখোন পাত্তাই নিদিয়ে। তই এনেই সপোন দেখি থাকোঁতে যাব আৰু দেই। তাকেহে ময়ো সেইটোকে কৈছোঁ। পিছে এটা কথা, বছে কিবা কথা ক'ব বোলে, ইম্পৰ্টেণ্ট কামৰ কিবা ডিছকাশ্যন আছে বুলি কৈছে। গতিকে সকলোকে বছৰ কেবিনলৈ মাতিছে। বছৰ কেবিনলৈ মাতিছে? আগতে জনা হ'লে অকণমান ধুনীয়াকৈ সাজি কাচি আহিলোহেঁতেন নহয়। ৰাজু চাই দে না, আজি মোক বাৰু কেনেকুৱা লাগিছে? বাৰু লাগিছে নে? চাবন নাই বাৰু, মাত্ৰ এবাৰ চালেই হ'ব মৰমত, এবাৰ। তই আজি দেখিবলৈ কেনেকুৱা হৈ আহিছ কওঁ জানো? কৈয়ে দিছোঁ আৰু শুনি ল, একদম কেতুমণি ক'লা হৈ আহিছ আৰু ভুচুং বহুতৰ নিচিনা হৈ আহিছ। তই পাৰিলে বছৰ সন্মুখত নোলাবিয়ে বুজিছ,
তোক একদম ৰিজেক্ট কৰিব কৈছোঁ নহয়, একদম ৰিজেক্ট কৰিব। মিছামিছি কথা নকবি দেই, ধুনীয়াই হৈ আহিছোঁ মই এনেও ধুনীয়াই, এনেও বছে মোক চাবই, চাবিচোন কেৰাহীকে হ'লেও চাব। তাকেহে আজি চাগে ডিছকাশ্যনটো তোক লৈয়ে হ'ব বুজিছ, তোক চাগে বিয়া পাতিম বুলি ক'ব বছে। তুমি কিন্তু ঠিকেই কৈছা দেই হীৰামতী, মোৰো কিন্তু সন্দেহ হৈছে দেই এইটো বিষয় লৈ চাগে আলোচনা কৰিব। আপোনালোককে মাতি আছিলে। ঐ চেছ মৰিলো বল খং উঠিবলৈ লাগিলে হ'ল আৰু। ঐ ৰাতি কোৱাই নহ'ল নহয়, মই পটককৈ মাতি থৈ আহোঁগে। ৰাজু তই আগত যাবি দেই। এই কথা দেখি পিছলা বান্দাখনৰ টিংবিলাক একেবাৰে বেয়া কৰি পেলালে। অৱশ্যে টিংখিনি বেয়া হৈ আছিলে, তথাপিও কেইদিনমান গ'লহেঁতেন। এতিয়া আকৌ নতুনকৈ টিং আনি লগাব লাগিব। নতুনকৈ টিং আনিবলৈও হাতত পইচাই নাইচোন, কি কৰা হয় জানো। ইফালে আকৌ আমাৰ আইজনীক হেনো কোনোবাই চাবলৈ আহিব, জেতুকীয়া এজনী খবৰ দিছেহি। সেইকাৰণে সোনকালে টিংখিনি লগাব লাগিব। উপায় নাই, এই ছাগলী কেইজনীৰ ভিতৰতে সেই এজনী ছাগলী বিক্ৰী কৰি দিব লাগিব। এইজনী হৈছে ফুলমতী, গিৰিয়েক ঢুকুৱা আজি 4 বছৰমানেই হ'ল। ফুলমতীৰ এজনী ছোৱালী আৰু এটা ল'ৰা আছে। ছোৱালীজনী দেখিবলৈ বৰ মৰম লগা আৰু ছোৱালীজনী একেবাৰে অজলা। গিৰিয়েক ঢুকোৱাৰ পিছৰে পৰা ফুলমতীয়ে বৰ কষ্টেৰে ঘৰখন চলাই আহিছে। ঘৰতে হাঁহ, কুকুৰা, পাৰ, মুৰ্গী, ছাগলী, গৰু এইবিলাক পুহি দুটকা এটকা উপাৰ্জন কৰি তেনেদৰে ঘৰখন ভালদৰে চলাই লৈ গৈ আছে। তাই মাত্ৰ এতিয়া এটাই চিন্তা, নিজৰ ছোৱালীজনীক এখন ভাল ঘৰলৈ, এটা ভাল দৰালৈ দিবলৈ বৰ মন। মাজতে ফুলমতী জীয়েকক দুজন ল'ৰাই চাবলৈ আহিছিল, কিন্তু ফুলমতী জীয়েকৰ যিহে কান্দোন, সেই কান্দোনতে ফুলমতীয়ে ভয়তে তাইক বিয়া নিদিলে। কিন্তু এইবাৰ হেনো ফুলমতীয়ে বোলে জীয়েকৰ কথা নুশুনে। যেনে তেনে কৰি ভাল ল'ৰা এটা পালে ফুলমতীয়ে তাইক বিয়া দিব। অৱশ্যে ফুলমতীয়ে হ'ল বুলিয়ে যিটি ল'ৰালে নিজৰ জীয়েকক বিয়া নিদিয়ে। এইবাৰ আকৌ ফুলমতীৰ জীয়েকক চাবলৈ অহা জানো ফুলমতীৰ পচন্দ হয় নে নহয়, সেইটো জানিবলৈ পিছৰ খণ্ডটো সকলোৱে চাব বুলি আশা কৰিলোঁ।